গতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ ডিব্ৰুগড়ত পুনৰ 5জন ৰেল যাত্ৰী জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ দিল্লীৰ পৰা বিশেষ ৰেল যোগে আহিছিল ডিব্ৰুগড়লৈ জ্বৰত আক্ৰান্ত 5জন যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বাণীপুৰ ৰেল ষ্টেচনত নামিছিল যাত্ৰীসকল জ্বৰত আক্ৰান্ত লোকসকলক AMCH লৈ প্ৰেৰণ কৰা হৈছে আজি পুৱা বাণীপুৰ ষ্টেচনত উপস্থিত হৈছিল ৰেলখন পুনৰ এবাৰ জনাইছো ডিব্ৰুগড়ত পুনৰ 5জন ৰেল যাত্ৰী জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে যেহেতু কালিৰ দিনটোত 4জন লোক একেটা পৰিয়ালৰ জ্বৰত আক্ৰান্ত হৈছিল সামান্য জ্বৰত আক্ৰান্ত হৈছিল তাৰ পাছতে তীব্ৰ জ্বৰত আক্ৰান্ত হৈছিল কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ আজি যে ৰিপৰ্ট আহিল সেই অনুযায়ী ইতিমধ্যে আমি জনাইছোৱে যে সেই 4জন লোকৰ দেহত কোভিড-19 নিগেটিভ ওলাইছে কিন্তু 5জন ৰেল যাত্ৰী পুনৰ জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে দিল্লীৰ পৰা বিশেষ ৰেল যোগে আহিছিল ডিব্ৰুগড়লৈ জ্বৰত আক্ৰান্ত 5জন যাত্ৰীক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বাণীপুৰ ৰেল ষ্টেচনত নামিছিল যাত্ৰীসকল জ্বৰত আক্ৰান্ত লোকসকলক AMCH লৈ প্ৰেৰণ কৰা হৈছে আজি পুৱা বাণীপুৰ ষ্টেচনত উপস্থিত হৈছিল ৰেলখন আজি পুৱা উপস্থিত হোৱা ৰেলখনত 5জনকৈ যাত্ৰী জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে থমাস আমি আপোনাৰ ওচৰলৈ আহিছো আমি আপোনাৰ পৰা আৰু অধিক সবিস্তাৰে জানিব বিচাৰিম থমাস চাওক পাপৰি প্ৰথমে এটা ভাল খবৰ দিলে বিচাৰিছোঁ কালি যেহেতু একেটা পৰিয়ালৰ 4জন সদস্যৰ মাজত তেওঁলোকৰ জ্বৰ বেছি পোৱা গৈছিলে তেওঁলোকৰ টেম্পাৰেচাৰ হাই আছিলে আৰু তেওঁলোকৰ যি পৰীক্ষা কৰা আছিলে তাত তেওঁলোকৰ নিশা ভাগলৈ কোভিড-19 তেওঁলোকৰ শৰীৰত নাই নেগেটিভ ৰিজাল্ট আহিছিলে সেয়া বৰ্তমান ভাল খবৰ আৰু আজি যেহেতু দ্বিতীয়খন বিশেষ ৰেল পুৱা ভাগত আহি উপস্থিত হৈছিলে তাতো ভালে সংখ্যক যাত্ৰী আহিছিলে সেই যাত্ৰীসকলৰ মাজত যেতিয়া পৰীক্ষা কৰা হৈছিলে কেইবাজনো যাত্ৰী দেহত জ্বৰ ধৰা পৰিছিল আৰু সেইসকল যাত্ৰীক ইতিমধ্যে ইয়াৰ পৰা লৈ যোৱা হৈছে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছে বুলি আমি বৰ্তমান প্ৰাৰম্ভিক সময়ত গম পাইছোঁ পৰৱৰ্তী সময়ত আমি গম পাম যে তেওঁলোকক ক'লৈ লৈ যোৱা হৈছে আৰু বৰ্তমান মই দেখুৱাইছোঁ যিহেতু যাত্ৰীসকল নামি যোৱাৰ পিছত সম্পূৰ্ণ ষ্টেচনটো এইটোৱে এতিয়া চেনিটাইজ কৰি থকা হৈছে আৰু এইদৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু পাপৰি ইয়াত কেইবাটাও প্ৰশ্ন আহে যদি সেইকেইজন লোক যেতিয়া যাত্ৰা কৰিছিলে তেতিয়া তেওঁলোকৰ দেহত জ্বৰ আছিল নে নাই আৰু যদি জ্বৰ আছিল সেই যাত্ৰীকেইজনক কিয় যাত্ৰা কৰিবলৈ দিয়া হৈছিলে তেওঁলোকক দিল্লীতে কিয় ৰখাই থোৱা হোৱা নাছিলে সেয়া ডাঙৰ কথা হৈ পৰিছে জ্বৰ অৱস্থিতি পোৱাৰ পিছতো যদি যাত্ৰা কৰিবলৈ দিছে সেয়া কিন্তু অতি দুৰ্ভাগ্যজনক কাৰণ ইয়াৰ ফলত প্ৰতিজন যাত্ৰীকে বিপদত পেলোৱা যেন ধাৰণা কৰিব পাৰি আৰু মই যিহেতু ইয়াত বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু সমগ্ৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু আমি জনামতে বৰ্তমানলৈকে কেইবাজনো যাত্ৰী গাত যিহেতু জ্বৰ অৱস্থিতি পোৱা গৈছে আৰু সঠিক যিটো সংখ্যা সেইটো আমি জানিবলৈ চেষ্টা কৰিম আৰু বৰ্তমানলৈকে এইখন ৰেলত আজি যিখন দ্বিতীয়খন বিশেষ ৰেল ইয়াত আহি উপস্থিত হৈছিল সি দিল্লীৰ পৰা তাত কিমানজন যাত্ৰী আহিছিল তাৰ হিচাপ বৰ্তমান উলিয়াই থকা হৈছে আৰু সেই পৰৱৰ্তী সময়ত আমি গম পাম যে তাত কিমান সংখ্যক লোক আহিছিল আৰু বৰ্তমান আমি দেখিছোঁ এতিয়াও কিছু পৰিমাণে যাত্ৰীসকলক স্ক্ৰিনিং কৰি থকা হৈছে ইয়াত তেওঁলোকৰ যি বয় বস্তুসমূহ আছে আৰু ইয়াত বৰ্তমান তেওঁলোকক স্ক্ৰিনিঙৰ ব্যৱস্থা কৰি থকা আছে আৰু তাৰপিছত তেওঁলোকক বিভিন্ন স্থললৈ পঠোৱা হ'ব আৰু যিকেইজন যাত্ৰী আজি দেহত জ্বৰ ধৰা পৰিছে বা তেওঁলোকৰ দেহত হাই টেম্পাৰেচাৰ আছে তেওঁলোকৰ ভিতৰত বিভিন্ন জিলাৰ যাত্ৰী আছে বুলি আমি গম পাইছোঁ এজন চৰাইদেউৰ বুলি আমি গম পাইছোঁ তাৰ লগতে ডিব্ৰুগড়ৰো আছে তেনেদৰে বিভিন্ন ঠাইৰ আছে আমি যিহেতু ইয়াত বিষয়াসকল আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ে সবিস্তাৰে জানিবলৈ চেষ্টা কৰিম আমি যিহেতু ইয়াত বৰ্তমান পৰীক্ষা চলাই থকা হৈছে আৰু আমি এই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম বৰ্তমানলৈকে কিমানজন লোকৰ গাত জ্বৰ পোৱা গৈছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম ডিব্ৰুগড় যুটীয়া স্বাস্থ্য সঞ্চালক আছে ডাঙৰ খবৰ যে আজিও কেইবাজনো যাত্ৰীৰ দেহত বৰ্তমান জ্বৰৰ লক্ষণ পোৱা গৈছে টেম্পাৰেচাৰ হাই আছে মুঠতে কিমানজন যাত্ৰী এইদৰে পোৱা গৈছে আৰু ক'ৰ হৈ থাকে সবিস্তাৰে গোটেই কথাখিনি আলোচনা মুঠতে 7জন আমি পাইছোঁ 7জন পাইছোঁ ডিব্ৰুগড়ৰ 3জন তাৰপিছত 2জন চৰাইদেউৰ আৰু 2জন চৰাইদেউ আছিলে ন 2জন চৰাইদেউ আছিলে এজন আৰু দুজন তিনিচুকীয়া 3জন তিনিচুকীয়া আৰু 2জন তিনিচুকীয়া টোটেল 7জন আৰু তেওঁলোকক ক'লে পঠোৱা হ'ল তেওঁলোকক জকাই আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ পঠিয়াইছে যিখন মডেল হস্পিটেল মডেল হস্পিটেললৈ পঠিয়াইছে তাৰপৰা এতিয়া তেওঁলোকৰ চব কালেকশ্যন হ'ব টেষ্ট কৰা আৰু আপোনালোকৰ ওচৰত কিবা এনেকুৱা তথ্য আছে নেকি যে আজিখনত কিমান যাত্ৰী আহিছিলে আজিখন যিখন বিশেষ ৰেল তাত
এতিয়ালৈকে আমি প্ৰায় গোটেইখিনি হিচাপ নিকাচ কৰি আছোঁ টোটেল প্ৰায় 180 হয় ইতিমধ্যে আমি এই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি প্ৰাৰম্ভিক পৰ্যায়ত এইটো জানিবলৈ পাইছোঁ যে 7জনকৈ লোকৰ গাত জ্বৰৰ লক্ষণ পোৱা গৈছে আৰু তেখেতক আটাইকে জকাই যি মডেল হস্পিটেল আছে যি কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে তালৈ বৰ্তমান পঠিয়াই দিয়া আছে আৰু ইতিমধ্যে আমি জানিব পাইছোঁ যে ডিব্ৰুগড় জিলাৰ তাৰ ভিতৰতে 3জন নহয় 7জন লোকৰ জ্বৰত আক্ৰান্ত বুলি জানিব পৰা গৈছে টমাছ এইখিনি জনাইলেও দৰ্শকসকলক যে 5 নহয় 7জন লোকৰ জ্বৰ হোৱা বুলি খবৰ আহি পৰিছে তেওঁলোক জ্বৰত আক্ৰান্ত আৰু ইতিমধ্যে টমাছে আমাক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট জনাইছে যে 7জন লোক আক্ৰান্ত হৈছে কৰ ইতিমধ্যে সেয়া অফিচাৰে কোৱা হৈছে কিন্তু প্ৰশ্ন এটাই টমাছে ইতিমধ্যে সেইটো প্ৰশ্নই উত্থাপন কৰিছে যদিহে তেওঁলোক পূৰ্বতে জ্বৰত আক্ৰান্ত আছিল তেতিয়াহ'লে তেওঁলোকক যাত্ৰা কিয় কৰিবলৈ দিয়া হৈছিল বা স্ক্ৰিনিং অৱস্থাত সেয়া ধৰা পৰা নাছিল নেকি আৰু যদি ৰেলৰ ভিতৰত তেওঁলোক জ্বৰত আক্ৰান্ত হৈছে তেতিয়াহ'লে কোৱাৰেণ্টাইনত ৰখাৰ পাছত পৰৱৰ্তী সময়ত সোৱাব যিহেতু তেওঁলোকৰ কালেক্ট কৰা হৈছে গতিকে পৰৱৰ্তী সময়ত এইখিনি তথ্য পোৱা যাব টমাছ আমি আপোনাৰ ওচৰলৈ আহিছোঁ পুনৰ এবাৰ হয় নিশ্চয় যিহেতু বৰ্তমানলৈকে 7জন যাত্ৰীৰ দেহত জ্বৰ অৱস্থিতি পোৱা গৈছে আৰু বৰ্তমান কাৰণ আৰু কিছু সংখ্যক যাত্ৰী তেওঁলোকক স্ক্ৰিনিং কৰি থকা হৈছে হয়তো তেওঁলোকৰ কাৰোবাৰ দেহত হয়তো জ্বৰ অৱস্থিতি পোৱা যাব আৰু তেওঁলোকৰ ততাতৈয়াকৈ ব্যৱস্থা লৈছে ডিব্ৰুগড় ততাতৈয়াকৈ ব্যৱস্থা লৈছে কিন্তু দিল্লীৰ পৰা যিহেতু তেওঁলোকে যাত্ৰা কৰি আহিছিল দিল্লীত যেতিয়া ট্ৰেইনত উঠিবলৈ আহিছিল সেই সময়তো তেওঁলোকক স্ক্ৰিনিং কৰা হৈছিল আৰু সেই সময়ত যদি ধৰা পৰিছিল তেনেহ'লে তেওঁলোকক কিয় যাত্ৰা কৰিবলৈ দিয়া হ'ল সেয়া ডাঙৰ কথা ধৰা পৰিছিল না আমি সেই বিষয়ে ক'ব নোৱাৰোঁ কিন্তু যদি ধৰা পৰিছিল তেওঁলোকক যাত্ৰা কৰিবলৈ দিয়া উচিত নাছিল আৰু সমগ্ৰ মই বৰ্তমান পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়াও কিন্তু স্ক্ৰিনিং 2-এজন যাত্ৰী বৰ্তমান সময়ত হৈ আছে আৰু তেওঁলোকক পৰৱৰ্তী সময়ত আমি গম পাম যে আৰু লোকৰ গাত কেনেবাকৈ জ্বৰৰ অৱস্থিতি আছে নেকি কিন্তু ডাঙৰ খবৰ কাৰণ কালি আমি যেতিয়া দেখিছিলোঁ 4জন যাত্ৰীৰ মাজত যেতিয়া দেহত জ্বৰ অৱস্থিতি পোৱা গৈছিল তাৰপিছত কিন্তু কিছু পৰিমাণে শংকিত হৈ পৰিছিল সকলো ইয়াত প্ৰশাসনে হওক বা বিভাগীয় কৰ্তৃপক্ষ সকলো শংকিত হৈ পৰিছিল সাধাৰণ ৰাইজো শংকিত হৈ পৰিছিল আৰু আজি যিটো সংখ্যা পোৱা গৈছে 7জনকৈ লোক বৰ্তমানলৈকে তেওঁলোকৰ গাত যিহেতু জ্বৰ পোৱা গৈছে আমি আশা কৰোঁ যে তেওঁলোকৰ নেগেটিভ ৰিজাল্ট ওলাব কিন্তু শংকা কাৰণ এটা থাকি যায় আৰু কেইবাটাও প্ৰশ্ন থাকি যায় কাৰণ তেওঁলোকে যিহেতু যাত্ৰা কৰি আহিছে প্ৰায় 40 ঘণ্টা যাত্ৰা কৰিছে দিল্লীৰ পৰা গতিকে আৰু যদি পজিটিভ ওলায় তেনেহ'লে আৰু লোকৰ গাত বিয়পি পৰিব পাৰে বা তেওঁলোকক কিয় যাত্ৰা কৰিবলৈ দিয়া হৈছিল স্ক্ৰিনিং ভালকৈ কৰা হোৱা নাছিল নেকি দিল্লীৰ নিচিনা ঠাইত সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে এতিয়া বৰ্তমান আপোনাক ধন্যবাদ জনাইছোঁ আৰু অতি গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে টমাছে আমাক দিছে যে 7জনকৈ লোক জ্বৰত আক্ৰান্ত তেওঁলোক জ্বৰত স্ক্ৰিনিঙত যিহেতু ডিব্ৰুগড়ত নমাৰ পাছতে স্ক্ৰিনিঙত ধৰা পৰিছে তেওঁলোক জ্বৰত আক্ৰান্ত হৈ আছে আৰু সেই 7জন লোকক জকাই মেডিকেললৈ ইতিমধ্যে পঠিয়াই দিয়া হৈছে তাত তেওঁলোকৰ সোৱাব টেষ্ট কৰা হ'ব গতিকে সেই সকলোখিনি ব্যৱস্থা ইতিমধ্যে ডিব্ৰুগড় স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে কিন্তু প্ৰশ্ন এইখিনিতে আন এটা উত্থাপন হৈছে যে জ্বৰত আক্ৰান্ত লোকসকল যদিহে দিল্লী স্ক্ৰিনিঙৰ সময়ত স্ক্ৰিনিং কৰিছিল তেতিয়া ধৰা পৰা নাছিল নেকি যদি পৰিছিল তেতিয়াহ'লে তেওঁলোকক যাত্ৰা কৰিবলৈ কিয় দিয়া হৈছিল আৰু যদিহে তেওঁলোকে এই সময়ছোৱাৰ ভিতৰত জ্বৰত আক্ৰান্ত হৈছে তেতিয়াহ'লে তেওঁলোকক যিহেতু আমি কৈছোঁৱেই যে ডিব্ৰুগড় স্বাস্থ্য বিভাগে অতি তৎপৰতাৰে তেওঁলোকে লৈ গৈছে জকাই মেডিকেলত ভৰ্তি কৰোৱা হৈছে বৰ্তমান আৰু এয়া হৈছে ডিব্ৰুগড়ৰ পৰা আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ আমি পৰৱৰ্তী সময়ত পুনৰ জনাই যাম কিন্তু ডিব্ৰুগড়ৰ পৰা অহা ভাল খবৰটো সেইটোৱে যে কালিৰ দিনটোত একেটা পৰিয়ালৰ 4জন সদস্য যিহেতু জ্বৰত আক্ৰান্ত হৈ আছিল তেওঁলোকৰ কিন্তু COVID-19 নিগেটিভ আহিছে তেওঁলোক পজিটিভ নহয় তেওঁলোক সামান্য জ্বৰতহে ভুগিছে বৃহস্পতিবাৰে নিশা গুৱাহাটীত উপস্থিত হ'ল দ্বিতীয়খন বিশেষ যাত্ৰীবাহী ৰেল চেন্নাইৰ পৰা অহা যাত্ৰীবাহী ৰেলখনৰ পৰা গুৱাহাটীত নামিলে অসমৰ বিভিন্ন জিলাৰ 275গৰাকীকৈ যাত্ৰী চেন্নাইৰ পৰা অহা বিশেষ ৰেলখনত আছিল অসমৰ 411জন যাত্ৰী 411জন যাত্ৰী নামিছিল আৰু বৃহস্পতিবাৰে নিশা গুৱাহাটীত উপস্থিত হোৱা দ্বিতীয়খন ৰেল কাৰণ প্ৰথমখন ৰেলৰ সবিশেষ আমি জনাই গৈছিলোঁ আৰু ঠিক তেনেধৰণে যিখিনি নীতি নিৰ্দেশনা আছে সেই একে নীতি নিৰ্দেশনাৰ মাজেৰে যেহেতু চেন্নাইৰ পৰা অহা যাত্ৰীবাহী ৰেলখনো গুৱাহাটীত নমাৰ পাছত অসমৰ বিভিন্ন জিলাৰ 275গৰাকী যাত্ৰী তাত নামে চেন্নাইৰ পৰা অহা বিশেষ ৰেলখনত 411গৰাকী যাত্ৰী আছে অসমত 86 জনলৈ বৃদ্ধি COVID-19 আক্ৰান্তৰ সংখ্যা দুদিনত 22জন ব্যক্তি আক্ৰান্ত হৈছে COVID-19 ৰাজ্যত আৰোগ্য হৈছে 40গৰাকী কৰোনা আক্ৰান্ত এতিয়াও চিকিৎসাধীন হৈ আছে 44গৰাকী কৰোনা আক্ৰান্ত ৰাজ্যত এই পৰ্যন্ত 2গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু এই মুহূৰ্তলৈকে এইখিনি আপডেট আমি আপোনালোকক পোৱাৰ ভাগৰে পৰা জনাই আছোঁ যে এতিয়ালৈকে আক্ৰান্ত হোৱাৰ সংখ্যা আৰু লগতে আৰোগ্য হোৱাৰ সংখ্যা আৰু মৃত্যু হোৱাৰ সংখ্যা
গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা বা কৰোনা ভাইৰাছ সংক্ৰমণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কণ্টেইনমেণ্ট জোন ইতিমধ্যে ঘোষণা কৰা হৈছে গুৱাহাটী এতিয়া হটস্পট হিচাপে পৰিগণিত হৈছে গুৱাহাটীৰ বিভিন্ন ঠাইত বিশেষভাৱে ফাঁচী বজাৰ অঞ্চলৰ বিভিন্ন ঠাইতে কুমাৰপাৰাই হওক বা শান্তিপুৰে হওক এই সকলো অঞ্চল ওচৰ পাজৰৰ সকলো অঞ্চল ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষিত কৰা হৈছে তাৰ মাজত যিগৰাকী শ্ৰমিক ইতিমধ্যে সেইগৰাকী শ্ৰমিকৰ সংস্পৰ্শলৈ অহা 15গৰাকী লোকৰ কোভিড পজিটিভ ওলাইছে তাৰোপৰি এতিয়া সেই 15গৰাকী লোকৰে যিসকল সংস্পৰ্শলৈ আহিছিল তেওঁলোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে তেওঁলোকে যিসমূহ ভাড়া ঘৰত আছিল ওচৰৰ পাজৰৰ যিসকল লোক তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে আৰু যিগৰাকী নাপিত আছিল নাপিতজনৰ লগত থকা 4গৰাকী লোকক ইতিমধ্যে এমএমচিএইচত ভৰ্তি কৰোৱা হৈছে গতিকে এইখিনি আছিলে তথ্য এইখিনি আজিৰ দিনটোৰ তথ্য আমি জনাই গৈছোঁ কালিৰে পৰা আমি এইখিনি খবৰ আমি জনাই গৈছোঁ আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰিছে যে আৰু অধিক হয়তোবা নিয়ন্ত্ৰণহীন হৈ পৰিব পাৰে অসম কাৰণ এতিয়া বহিৰাজ্যৰ পৰা যাত্ৰীসকল আহিছে বা ইয়াত এতিয়া যি ধৰণে আচলতে ভবাই হোৱা নাছিলে যে এগৰাকী শ্ৰমিক আক্ৰান্ত হ'ব যিহেতু তেওঁ এটা আলুৰ গুদামত কাম কৰিছিল তাৰ পৰা কেনেকৈ আক্ৰান্ত হ'ল তাৰ কোনো চ'ৰ্চ ইতিমধ্যে পোৱা নাই গতিকে তেনেধৰণৰ কিছু কথা আহি পৰিছে য'ত নেকি বহিৰাজ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি থকা হৈছিল গতিকে সেয়া যিহেতু আহিছে মুম্বাইৰ পৰা অহা যিসকল যাত্ৰী তেওঁলোকৰ দেহত ওলাইছে 7জনকৈ লোকৰ দেহত ওলাইছে কিন্তু এই কথা আচলতে কোনেও ভবা নাছিলে যে এটা গুদামত কাম কৰা শ্ৰমিকৰ পৰাও যে সংস্পৰ্শলৈ আহিব পাৰে বা কোভিড-19 পজিটিভ ওলাব পাৰে খবৰ আমি অব্যাহত ৰাখিম সময় বিৰতি